কামত কাজত নাথাকিব সফটওয়্যাৰৰ ব্যৱস্থা পৰৱৰ্তী চৰকাৰৰ দিনত ব্যৱহৃত হ'ব AI দ্বাৰা পৰিচালিত হ'ব চৰকাৰী কাম-কাজ অনাগত 5 বছৰত চৰকাৰী ধন ৰাহি কৰাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ চৰকাৰী কাম-কাজত পুৰণিদিনীয়া সফটওয়্যাৰৰ দিন গ'ল বৰ্তমান AIৰ যুগ কৃত্ৰিম বুদ্ধিমত্তাৰ দিনত অতি সহজে লাভ কৰিব পাৰি যিকোনো তথ্য এনে আধুনিক যুগৰ সৈতে অসমকো খাপ খুৱাব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কাম-কাজত পুৰণিদিনীয়া সফটওয়্যাৰৰ হলনি এইবাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালনা কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী চৰকাৰৰ দিনত চৰকাৰৰ সকলো কাম-কাজ AI দ্বাৰা পৰিচালিত কৰাৰ পৰিকল্পনা হাতত লৈছে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ বিশ্বাস কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰৰ জৰিয়তে পোহৰলৈ আহিব সকলো শুদ্ধ আৰু নিখুঁত তথ্য পূৰ্বতকৈ ৰাহি হ'ব চৰকাৰী ধন এতিয়া আমি যি কৰি আছো আমি সফটওয়্যাৰত কৰি আছো আজি স্বাগত সতীৰ্থ পোৰ্টেল দিস ইজ এ সফটওয়্যাৰ বাট the time of software is over now we should go to the AI বিগত 5 বছৰত চৰকাৰী কাম-কাজত অধিক চৰকাৰী ধনৰ বিল লৈ যোৱাৰ দৃষ্টিগোচৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰ বাবে AI ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে সিমেন্টৰ দামৰ ক্ষেত্ৰতো চৰকাৰী ধনৰ ঠিকাদাৰে কৰিব নোৱাৰিব অপব্যৱহাৰ পেমেণ্টত আমি সেভিংস কেনেকৈ কৰিব পাৰোঁ এতিয়া PW ডিপাৰ্টমেণ্টক যদি আপোনালোকে এষ্টিমেট বনাব দিয়ে এটা ৰাস্তাৰ যদি ইঞ্জিনিয়াৰক ফোন কৰি কয় ইঞ্জিনিয়াৰজনে গম পায় তাৰমানে এইটো কাম চেংচন হ'বই এতিয়া যেতিয়া এষ্টিমেটটো AIয়ে ধৰি পেলাব যে ক'ত ক'ত বেছি লিখি দিছে আৰু ইট ইজ এ ভেৰি ইজি আনকি ডক্টৰৰ প্ৰেছক্ৰিপশ্যন এখনো যদি এতিয়া আপুনি ChatGPT দি দিয়ে ChatGPTয়ে কৈ দিয়ে যে ডক্টৰ এইটো এনেই লিখিছে দিস ইজ নট ৰিলেভেণ্ট টু দিস ডিজিজ এইসমূহৰ উপৰিও ফ্লেট বা মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত পঞ্জীয়ন কৰাৰ বাবে এটা বছৰৰ ভিতৰত বিশেষ এপ মুকলি কৰাৰ বাবে মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ AI দ্বাৰা পৰিচালনা কৰাকৈ সকলো লোকে ঘৰতে বহি মাটি অথবা ফ্লেটৰ পঞ্জীয়ন কৰিব পাৰিব আমি যদি অকল ফ্লেটখিনিক লৈ প্ৰথম আৰম্ভ কৰিব পাৰোঁ কাৰণ মই গুৱাহাটী মেট্ৰ' অফিচত গ'লে দেখা পাওঁ যে গুৱাহাটীত আটাইতকৈ বিক্ৰী হয় ফ্লেটছ 1500 মানুহ অফিচটোৰ সন্মুখত থিয় হৈ থাকে বাট ৰাদাৰ দেন তেওঁলোক যোৱাৰ আগতে আমি যদি যাওঁ এপত আমি ৰেজিষ্টাৰ কৰোঁ আৰু আমাক যিটো পইচা দিব লাগে ফাইনেন্স ডিপাৰ্টমেণ্টৰ যিহেতু আজিকালি পেমেণ্ট গেটৱে আছে গতিকে কেছ টকাৰটো কামেই নাই একাউণ্টৰ পৰাহে যাব গতিকে মই ভাবোঁ যে ইমিডিয়েটলি আমাৰ যেতিয়া আমি মডেল কোড অফ কণ্ডাক্টত থাকিম আমাৰ অফিচাৰসকলে সেই সময়খিনি ইউজ কৰিব লাগে যে কিমান নতুন আমি অহা 5 বছৰত ইনোভেশ্যন কৰিব পাৰোঁ তাৰ লগতে অতি শীঘ্ৰে পথ অথবা নলা নৰ্দমাৰ ক্ষেত্ৰত ৰাইজে ফটো মাৰি দিলেই তাৎক্ষণিকভাৱে পৰিষ্কাৰ কৰিব পৰাকৈ মুকলি কৰিব বিশেষ এপ গুৱাহাটীৰ পৰাই এই ব্যৱস্থা কৰাৰ পৰিকল্পনা চৰকাৰৰ estimate of building estimate of roads should be scrutinized with the help of AI কি কৰিব লগে লগে স্যাটেলাইট দি ৰাস্তাটো চাই দিব যে ৰাস্তাটোত অমুক জায়গাত এই গাঁতটো আছে নে নাই AI কি ক'ব যে দা হোল ইজ নট দেয়াৰ বাট ডিপাৰ্টমেণ্টে ইয়াত গাঁতটো আছে বুলি কৈছে কিমান টকা আমাৰ সেভ হ'ব যদি AI বেস estimate আমি স্ক্ৰুটিনি কৰোঁ in PWD department will save minimum 500 crores in a year নিৰ্বাচনলৈ 1.5 মাহ বাকি থকা সময়ত অনাগত 5 বছৰৰ বাবে এনেদৰে পৰিকল্পনা হাতত লৈছে চৰকাৰে কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ হৈতে হিৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট